এক্সাম দি আহি মানে মাথা ফেলে দিছে ইমান তাইতে মানে মাথা হাতাইছে সেইকাৰণে মাথাই ফেলে দিছে মাইনা এক্সাম দিবা যাব কিন্তু তাই লিপষ্টিক বিচাৰি আছে কেনেহান কালাৰৰ লিপষ্টিক ল'ব তাই আসসালামু আলাইকুম এভৰিৱান আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আজি এটা নতুন ভিডিঅ' লৈ আকৌ আপোনালোকৰ মাজত আহিছে আৰু যোনে যোনে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব আমি আইছো জাকালিয়ে আহি কেনে মই ভিডিঅ' নাবানালো কাৰণ গা বহুত বেয়া আছিল ডিউটি কৰি কেনে আইছো তাতে ইমান জাৰ্নি কৰি আহি কেনে পৰি আছো মই বিছনাত আজিৰ পৰা কেনে ভিডিঅ'টো ষ্টাৰ্ট দিলো আৰু এই ঠাণ্ডাত মাইনা এক্সাম দিবা ৰেডি কি পঢ়িছা তুমি পঢ়া বস্তুটো ক'ব পাৰি নেকি অলপ চলপটো পঢ়া নাই ইমান পঢ়ছো তাই ষ্টাইল মাৰি আছে এতিয়া এক্সাম দিবা যাব ষ্টাইল মাৰি আছে সোনকালে ল হৈছে মোৰ ইফালে পেহীৰ পৰা আধা কাম হ'লে এখন মোক চাবা দিছে পেহী এটা অলবা গৈছে ইফালে পুৱা পেহীৰ আধা বস্তু বানা শেষে ইফালে মুড়ি ঘণ্টা বনাইছে ইফালে লাবৰা পনীৰ বনাইছে চব ৰেডিয়ে পেহী মাইনা এক্সাম দিবা যাব কিন্তু তাই লিপষ্টিক বিচাৰি আছে কেনেহান কালাৰৰ লিপষ্টিক ল'ব তাই বোলে ৰেড লবাইছে কাবাই লিপষ্টিক লৈ আগতে ৰেডি মই লিপষ্টিক লৈছো কিন্তু ৰেড বিচাৰি আছা মই ৰেড লৈছো নেকি নাপালি কিজানি নকৰো আমি আছো পেহীৰ তাতে কি কাৰণত আহিছো আমি ডিএমই এক্সাম দিবা আহিছো জানা মানুহ আমি এক্সাম দিবা মানে য'তে ত'তে যাওঁ বোলা ৰিজাল্টৰ কথা খালে কাই নুশুনিবা ৰিজাল্টৰ কথা কাই শুনিব নালাগে এতিয়া যাম আমি ৰেডি হৈছো পেহা সুমন পেহী আমাক থবা যাব মানে যিমান পৰীক্ষা দিবা যাম না পৰীক্ষাই এতিয়া আমিয়ে জানো পচনা বনাই তাহলে ভাবে এক্সাম দিবা যাব আপৰে পচতে বহুত কিন্তু আমি পঢ়া নপঢ়াকে এক্সাম দেন পঢ়ছো আৰু অলপ তাকে নকয় কি কবি ৰেডি আমি যাবা কাৰণে যাবা লাগে খালি যাবা লাগে তাকে পেকিং কৰি টিফিন লৈ যাব এক্সাম বন্ধতে ডেৰ ঘণ্টা এনে বহি থাকো তাতকে বান্ধি চানি ল'ম এটা খাই থাকিম এটা ৰেডি হৈ আছে পুৰা বেচেৰা পুৱা উঠছে আমাক থবা যাব কাৰণে এনে হ'লে ইমান পুৱা নুঠে আৰু পুৱা উঠে সি 6টা 5টাতে উঠে ঐ জিমত যায় না ঘৰত থাকা না ক'ত থাকা হা এইটো আছে গম নাপাই ঘৰত থাকা না ক'ত থাকা এইটো বটলটো ভাল লাগছে ধুনীয়া বটল আনিছে তেল দিবা কাৰণে ভাল ইফালে পেহীও ৰেডি হৈ আছে তাই পঢ়া নাই আনছে জিমত লৈ যাব পেহী তেল থবা আনছে এইটো সি জিমত লৈ যায় এইটো দি কেনেকা পানী খাবি তেল দিবা মানে আঞ্জাত তেল চেল দিবা ভাল এইটো মেইনলি পানী খাৱাই বটল কিন্তু পেহী তেল দিয়া হিচাপে ইউজ কৰিব এটা কোনি তেল খাবা যদি বাজত মুড়ি মাৰো যদি পানী খাব তেল নথাও মাইনা তুমি ৰাখিবল চাই যাবা নেকি এক্সাম দিব তাই ৰাখিবল চাই কেনে যাব 2 লিটাৰৰ বিশ্বিক ৰাখি দিনটো শৰীৰৰ সুস্থতা থাকিব আছে শৰীৰৰ সুস্থতা মস্তাচোন মানসিক অশান্তি হ'ব পাৰে মানুহ অশান্তি হ'ব তোৰ কিয় অশান্তি হ'ব এক্সাম দি মোৰ কি চাচোন শিক্ষাৰ্থীৰ অশান্তি হ'ব পাৰে শিক্ষাৰ্থীৰ অশান্তি মোৰতো চা না তোলা ৰাখিৰ শৰীৰৰ অসুস্থ হ'ব পাৰে মোৰ মানসিক অশান্তি হ'লেও প্ৰেম আৰু সাংসাৰিক হ'ব দে কৰ্মক্ষেত্ৰত আৰু বাণিজ্যত লাভৱান হ'ব মই কৰ্মক্ষেত্ৰ আৰু বাণিজ্যৰ কাৰণে মই যাই আছো এক্সাম দিবা এইটোত লাভৱান হ তোলা মই উৰি থাকো তাই কৈছে না তোলা মানে তাই ৰাখি বিশ্বাস নকৰে আগতে যেতিয়া ঘৰত সদায় পুৱা উঠি পেপা চাবা গৈছিল তোলা চাই সেইকাৰণে তোমাৰ এক্সপিৰিয়েঞ্চ আছে নিমিলে হাললিতে ভাল লাগিলে না মিলছে দে আজিও কাৰেন্টে মিলবই আৰু ৰাখিতে চাই উঠাম যেনে যাবি না আজি থবা এনে হ'লে তুমি যাধু পৰীক্ষা থবা আজি যাব না নেবা পেহী পিঠা মই একমাহ হলি গিছিলো নাই আহা নাই ফোন কৰিছে ৰখি না যাবি না এটা তোমাক ৰখি আছো হা তোমাক ৰখি আছো
আমি ওলে চলে ৰখি আছো তোমাৰ কেন যা আৰু হিৰা কি বুলি ক পইচা খাই লৈ যাবি দে ঠিক দিবি গাইস ইফালে দিছে পেহাই পেন এক্সাম ভালকে দিবা লৈ যাও দে কিজানি পেহাই দে পেনে দি লিখি কাৰণে ফাৰ্ষ্ট ক্লাছ হইবা বাৰু হবি হবি মই জানো তোৰ নামত মানে একদম ফিক্স হৈ আছে তই মানে পাবিয়ে আৰু কাৰণ যিমান পইচা মই দেখা পাইছো নহয় একদম ফিক্স তোৰ এই বিশ্বাসে তাৰ মানে কি কম আৰু একদিন মোক সফলতা আনি দিব জীৱনৰ মই তোৰ পইচা কাৰণে মই নকৰিলো কাৰণ তই পঢ়লি এতিয়া কাই পাম কাই নাপাম এনেকুৱা নহব ন মোকে পাবা দিছা চেক্ৰিফাইচ কৰছ মানে ডাঙৰ চেক্ৰিফাইচ কৰা মানুহ নাপাবি নাপা কিবা কবি তুমি না স্পিচলেস সুমন দে মেইন ড্রাইভারের রেডি নহলে আমার হইছে আর ক্যান্সেল আর এটাই ক্যান্সেল আমি হইছে না মুজা সব না লাইছে কি হবো কন্টেন্ট লাগে কন্টেন্ট কি ফুকি পিয়াসি এটা যাও আমি টপলা লৈছো এই টপলা আজি ৰাখি ফল বয়া বোলে বেহি মজা মিলবাৰ আজি ৰাখি ফল বয়া বোলে আমাৰ ড্ৰাইভাৰ ৰেডি গাড়ী চলাবা ইফালে গোটেইকেইটা গাড়ীত উঠছো যাবৰ কাৰণে নিকিতা মই সুমন আৰু পেহা আৰু পেহী আমাক থবা যাব আৰু এইটো দৃশ্য আছিল পৰীক্ষা শেষ হোৱাৰ পিছত পৰীক্ষা দিবা যাতে মই ভিডিঅ' কৰা নহ'ল কাৰণ মোবাইলটো দি থৈ গৈছো আৰু সুমনক কৈছিলোঁ মানে পেহী ল'ৰাটোক কৈছিলোঁ ভিডিঅ' কৰবা সিও পাহাৰি গৈছে ইমান মানুহ ভিৰ ক'ত আৰু ভিডিঅ' কৰিম এইহৰ অলে অহাৰ টাইমখিনি একবাৰ দেখে দিলোঁ কেনেহান ভিৰ আপোনালোকক এক্সাম দিয়ে সেই মানে মাথা ফেলে দিছে ইমান তাইতে মানে মাথা হাতাইছে সেইকাৰণে মাথাই ফেলে দিছে কেনেকুৱা হৈছে তোমাৰ এক্সাম কেইছা হোৱা ভাল হ'লে এক্সাইটেড ক'ব লাগে ইমান লাহেকে কিয় কৈছা কেনেকুৱা হৈছে এক্সাম মোৰ নহয় মিঠে আৰু মই এক্সামৰ ভিডিঅ' বনাব নললো কাৰণ মোবাইল মই ইয়াত তাতে দি গৈছিলোঁ ই ভিডিঅ' নাবানালাক মই কৈছিলোঁ ভিডিঅ'টো বনাবি সি নাবানালা বনাব সিহঁতে গাড়ীখানে হেণ্ডেল কৰিব পাৰে ইমান ভিৰ সি ক'ত ভিডিঅ' বনাব তাতে যদি নামমান যদি লাগে পেহা ইয়াক ঘৰৰ পৰা একদম বেদেখা কৰি দিলা কেনেকুৱা হ'ল তোমাৰ এক্সামটো ভালকে কৈ দিয়া আৰু একদম ভালেই হৈছে ক'লো দেখোন ভাল মানে ভালে আৰু দুবাৰকে সুধে নেকি একবাৰ কৈছে ভাল হৈছে দিলো আৰু আমি এক্সাম আলহী খালো এক্সাম দিলো চব হৈছে এক্সামত চব না এতিয়া আমাক চাকৰিটো দিয়া নাই সেইটো তাহন চাকৰিটো দিবাও ভয় খাব ইমান জানা খাব ইমান জানা মানুহ যদি ভালকে চাই বহি তেনেহ'লে পাতো পাম মই ভাইবাত মাতব মোক আৰু যদি ভালকে নাচে সেইটো তাহাঁতক ক্ষেত্ৰতো মইতো ধমকি বুলি ভাবে যাই বহি চাই যদি ভিডিঅ'টো চাই যাই বহি চাই যদি মোৰ ভিডিঅ'টো চাই এইটো ভিডিঅ' সি গম পাব যে নহয় এই ভিডিঅ' বহিটো ভালকে চাব লাগিব ধমকি দিছে বুলি ভাবে এইটো মোৰ কি বুলি ভাবে এইটো তাহাৰ কথা আৰু এক্সাম চলিছে কিন্তু কুৱেশ্যন এখন কিয় লৈ ক'ত লৈ আহিবা দিছিলোঁ এইটো বৰ বেয়া কাম কৰিছে কিন্তু কুৱেশ্যন সদায় য'ত বজৰে বস্তু তাতে সমাপ্ত হ'ব লাগে এই লগত লৈ অহা কাৰবাৰ নাই দৰকাৰ নাই পেপাৰ চাবা এতিয়া সমাপ্ত নলাবি ইজ্জতত শেষ হৈ যাব আমি যি লিখছো আমি জানোতো যি লিখছো তাতে সমাপ্ত আৰু এইগিলা হ'ল আমাৰ মেথছৰ পণ্ডিত ভাই এইগিলাখনক কুৱেশ্যন দেখাব নোৱাৰা আমিও মেথছৰ আৰু ঘোলা পণ্ডিত এখন আমি ঘোলা পণ্ডিত আমি ঘোলা পণ্ডিত বেছি জানা না সেইটোতো কৈছোঁ এতিয়া আমি নলবাৰীৰ প্ৰণীতাত সোমাইছে পেহাহন কিবা কিবি নিব আৰু এৰিছৰ কাৰণে সেইকাৰণে আমি ৰখিছোঁ এতিয়া আগত বিহুৰ কাৰণে চাওঁ অলপ দেখাই দিছোঁ চুঙা পিঠা গিলা পিঠা দৈ জুম কৰা কেমেৰামেন ফ'কাছ কৰা আহি গৈছে কিমান কৰা এখানে লৈ আহিছে চাওঁ কি আনলি ঐ নাল যা মানে সি কৈছে আনবা আমি চুঙা পিঠা বুলি কৈছিল মই এনে কৈছো সি আনবাই দিছে কিমান কৈছে নাও না বিলা
আৰু ইফালে পেহী লৈ আহিলে চুঙা পিঠা মই আগতে খাই পোৱা নাছিলোঁ এইবাৰ ফাৰ্ষ্ট টাইম ট্ৰাই কৰিম আৰু গাড়ীত যাই থকাত ইমান ধুনীয়া দৃশ্য দেখিছোঁ গতিকে মই কেমেৰাত কেপচাৰ কৰি লৈছোঁ কি ধুনীয়া লাগছে আকাশখন চাওকচোন একবাৰ আপোনালোকে আৰু ইফালে পেহী হাততে আহি পাৰ লগে লগে হামলা কৰি দিলোঁ চুঙা পিঠাটোত যিহেতু আগতে খাই পোৱা নাই সেইকাৰণে খাবৰ কাৰণে এক্সাইটেড হৈ আছোঁ পেহাই কাটি আছে কেনে এনেকৈ কি কাটবা লাগে পেহাই জানে আগতে বনাইছিলোঁ বুলি পেহাহুন সেই পাইনা কৰি লয় নেকি পাইজামা অলপ গোটা টেষ্ট ৰিভিউটো দিবি তাৰপিছত আমি গোটেইকেইটাই গধূলি চাহকাপ লৈছোঁ ইফালে চুঙা পিঠা আৰু লগতে কিবা কিবি বিস্কুট এইগিলাখান আছিল আৰু পেহী হাততে আহিলে খালি খাৱাই মুঠতে পূৰা খায়ে থকা যায় আৰু ইফালে নিকিতাই বনাইছে কমলা টেঙা চাটনি তাই এই ৰাতি বোলে কমলা টেঙা খানা খাবাইছে যাই আছে কি গন্ধ ওলাইছে ৰে নিকিতা কেতিয়াবা নাছিল কৰলা নিকিতা কমলা টেঙা খানছে আৰু অলপ আগতে ক'লোৱে পেহী হাততে আহিলে খালি খাৱাই অলপ আগতে চাহ খাইছিলোঁ আৰু এতিয়া ৰাতিৰ ভাত সাজ আৰু ভাত সাজত যে কি আছিল কি ক'ম আৰু মুঠতে খালি খায়ে আছোঁ আহিবাৰ পৰা আৰু আজি হ'ল নেক্সট ডে আজি হ'ল আমাৰ ডেইলি ৰুটিনত আৰু ঘূৰি অহাৰ দিনটো ইফালে আমি আহিবা ওলাৰ কাৰণে পেহী কিবা কিবি টপলা বান্ধি দিছে কি কিবা দিছে আৰু যাইহে খুলি চাম আৰু এইবাৰ ঘৰত যোৱা নহ'ল কাৰণ হাতত সময় নাছিল আমি গৈছিলোঁ শনিবাৰে ৰবিবাৰে এক্সাম সোমবাৰে আৰু ঘূৰিয়ে আহিলোঁ সেইকাৰণে ঘৰত যোৱা নহ'ল পেহী হাততে অলপ থাকি কেনে আহিলোঁ ৰুমত আহি পালোঁ চবে বিহুৰ কাৰণে ঘৰত যাই আছে আৰু আমি বিহুৰ কাৰণে ডিউটি কৰিব আহিছোঁ বুজিটো পাইছে গাইছ কিমান মানে আমি ডিউটি মনোযোগ দি কৰোঁ আৰু কি কম তাকে নকে কাৰণ নিকিতাৰ আৰু মোৰ ইমাৰ্জেঞ্চি ডিউটি কৰিছে কাৰণ বাকীখিনি ছুটি লৈছে আমাৰ গতিকে তাহাকতো ছুটি দিবাই লাগিব না মিলি কৰিলেহে হ'ব সেইকাৰণে ইমাৰ্জেঞ্চি ডিউটি আমি আহিলোঁ আৰু পেহী এসপ্তাহমান বস্তু বান্ধি দিছে ইমান খাইতা খাহে কথা বিহু বুলি ঘৰত যাই কাৰণে পিঠা খাব নাপালে কি হ'ল পিঠা দি পঠাইছে পুৰা পেহী ইফালে দিছে চিকেন তাৰপাছত এতিয়া হ'ল ক্ৰীম বন ঠাণ্ডা পিঠা চব দি দিছে আৰু ৰাতিপুৱা উঠিয়ে বান্ধা ষ্টাৰ্ট দিছে আৰু এটা বিহু বুলি পিঠা আৰু ঠাণ্ডা দিছে খাবা ঘৰততো যাব নোৱাৰিম এতিয়া মই ৰেডি হৈছোঁ আৰু ডিউটি যাম এটা আহিয়ে ধুচ পৰা দিছে বিছনা লেবেল মাৰছে এটা ডিউটি আছে না সেইকাৰণে ৰেষ্ট ল'ব পাৰিব মই 12টাত মই দাউৰো এতিয়া আজিৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰিলোঁ লগ পাই আছোঁ নেক্সট ভিডিঅ'ত তেতিয়ালৈকে খুদা হাফিজ